আমি এতিয়া বজাৰলৈ গৈ আছো এয়া ছাতিত সোমাই এখন ছাতি 3জন মানুহ এজনে শুকাই ময়ো কাই অলপমান ৰ'দতে এতিয়া আমি গৈ আছো খোজকাঢ়ি আৰু ইমান দূৰবাত চাওকচোন ইমান পকা ৰ'দ দিছে আৰু ফাইনেলি এতিয়া আমি বজাৰৰ পৰা আহি পালোৱে ঘৰত মানে বজাৰ কৰা ভিডিঅ'টো মই নবনালো আৰু এতিয়া চাওকচোন আমি আহি আছো আৰু ঘৰত আলহী আহিছে যিহেতু আৰু এইটো হৈছে ঘৰৰ বজাৰৰ লিষ্ট আৰু এইখন হৈছে দোকানৰ আৰু ফাইনেলি আপোনালোকক দেখুৱাই দিম মানে মই কি আনিছো ইয়াৰ চাওকচোন আম বিলাহী মানে গোটেইখিনি লৈ আহিছো ঢেকীয়া মৰাপাত ৰঙালাও আৰু এয়া মাংস আৰু এইটো মাছ ধুনীয়াকে মানে লৈ আহিছো আৰু ইয়া চাওকচোন মাছটো মই এতিয়া ধুনীয়াকে ভাজিবলৈ ওলাইছো এতিয়া ফ্ৰাই কৰিম মই নিমখ হালধি দি দিছো ধুনীয়াকে লৰাইছো আৰু আপোনালোকে ভাজিলে এনেকুৱা হয়নে কৰে নাই নকৰে আপোনালোকে ক'বচোন আৰু যে এইটো মাছটো ভাজিলে কচ মাছটো ইমান ফুটে আপোনালোকৰ ফুটে নে নুফুটে ক'ব দেই কিন্তু বহুত ফুটে মোৰ বহুত ভয় লাগে একদম ঢাকনি মাৰিহে মই মানে ভাজো চাওকচোন মই এতিয়া ঢাকনি মাৰি দিছো আৰু ফাইনেলি কেটুকুৰমান হৈ গ'ল এতিয়া চাওকচোন ধুনীয়াকে আৰু ইফালে আকৌ মাছ মই বনাই থয়ে আৰু চাহ বনাই দিলো আলহীক মানে আগতে চাহ খালে ভাতো খালে তাৰপিছত আৰু একবাৰ মই বনাই দিছো এতিয়া ধুনীয়াকে দিবলৈ গৈছো মই চাহ কাপটো এয়া মানে ৰেষ্ট কৰি আছে সিহঁতে আৰু মই ধুনীয়াকে চাহ কাপটো ইয়াতে থৈ আহিলো আৰু এজন আছে ল'ৰা বাহিৰতে বহি আছে আৰু বাহিৰত মানে ঢেৰ মানুহ চাহ খাবলৈ বহি আছে আৰু ভাবিলো মই চবকো নিদিও চাহটো আৰু ধুনীয়াকে মই বিস্কুটে চাহে লৈ গৈছো আৰু ল'ৰাটোৱে কেমেৰা ধৰিছে দেই মই গৈ আছো এতিয়া সিহঁতক চাহ পানী দি কৰি ললে মোৰ অলপ কামটো আজৰি হ'ব কাৰণ বাহিৰত মানুহ বহি আছে চব মানে দোকানত আছে আৰু এই ওচৰত থকা ভাইটিজনো আছে আলহী আমাৰ বাইদেউ সিহঁতৰ গাঁৱৰ নগাঁৱৰ পৰা আহিছে আৰু নগাঁও ৰহা বগৰীগুৰিৰ পৰা আহিছে